মৰমৰ অষ্টমমান শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকল ইতিমধ্যে তোমালোকক এক্সাৰসাইজ 3.1 ৰ অংককেইটা মই সলভ কৰি দিছোঁ। আজি আমি আৰম্ভ কৰিছোঁ এক্সাৰসাইজ 3.2। ইয়াত কি আছে তোমালোকৰ কোৱেশ্চন নম্বৰ 1 তলত দিয়া বিভিন্ন চতুৰ্ভুজ থকা অজ্ঞাত ৰাশি বাহু কোণৰ মান উলিওৱা। ইয়াত চতুৰ্ভুজবোৰৰ বিপৰীত বাহুত থকা কাৰ চিন বাহুজোৰ সমান্তৰাল হোৱা বুজাইছে। আচ্ছা যিয়ে নহওক এতিয়া তোমালোকৰ এই ছবিটো ফাৰ্ষ্টে লোৱা গৈছে নম্বৰ 1 টো অলপ ডাঙৰ কৰি দিছোঁ ৰবা। এইটো নম্বৰ 1 1 ৰ 1 তাৰ মানে ইয়াত তোমাৰ এই যে এ আছে নহয় এৰ মান কিমান আমাক উলিয়াব লাগে। আমি কেনেকৈ উলিয়াম এইটো কিন্তু এটা চতুৰ্ভুজ হয়নে। তোমালোকে জানা যে চতুৰ্ভুজৰ চাৰিওটা কোণৰ সমষ্টি কিমান 180 ডিগ্ৰী। তাহলে তোমালোকে লিখিবা এনেকে 1 ৰ ৰবা মই অলপ সৰুকৈ লৈছোঁ 1 ৰ 1 সলিউশন। এইটো দিয়াৰ পিছত তোমালোকে লিখিবা আমি জানো নালাগে এইবিলাক তোমালোকৰ ভণ্ড ডায়লগ ডাইৰেক্ট তোমালোকে কোনবিলাক যোগ কৰিবা। চতুৰ্ভুজৰ কোণ চাৰিটা কিমান আছিলে এটা আছিল এ আচ্ছা ফাৰ্ষ্টৰ পৰা ইয়াত আছে তোমালোকৰ 80 ডিগ্ৰী তাৰপিছত 110 ডিগ্ৰী তাৰপিছত কিমান হ'ব কিমান আছে 75 ডিগ্ৰী 75 ডিগ্ৰী তাৰপিছত এ আছে তাৰপিছত এই তিনিওটা যোগ কৰি তোমালোকৰ কিমান হ'ব 360 ডিগ্ৰী তিনিটা নহয় চাৰিটা যোগ কৰি তাৰমানে চতুৰ্ভুজৰ চাৰিটা কোণৰ সমষ্টি কিমান 360 ডিগ্ৰী। সেইকাৰণে তোমালোকে সববিলাক যোগ কৰি 360 লিখিলা। এতিয়া কৰিবা কি তোমালোকে ইয়াত যে আছে 80 110 75 এইকেইটা আমি যোগ কৰিম। যোগ কৰিলে আমি কিমান পাম ইমপ্লাইজ 0 যোগ 0 যোগ 5 ইয়াত হ'ব 5 তাৰপিছত আহিল তোমালোকৰ 8 আৰু 1 9 9 আৰু 5 16 9 আৰু 7 16 16 or 6 হাতত 1 1 আৰু 1 কিমান হ'ব 2 হ'ব হয়নে প্লাছ a ইকুৱেল টু 360 ডিগ্ৰী তোমালোকে লিখিলা ইমপ্লাইজ। এবাৰ আমাৰ এৰ ভ্যালু লাগে নহয় সেইকাৰণে এটো ইফালে ৰাখিলা 360 ডিগ্ৰী ঠিকে থাকিল 265 যে আছে সিফালে লৈ যোৱাৰ লগে লগে -265 হৈ গ'ল ডিগ্ৰী। এতিয়া আমি কৰিম কি বিয়োগ কৰিম নাই তোমালোকে ধাৰ কৰি ল'লা 10 ৰ পৰা 5 গ'লে কিমান থাকিব 5 ইয়াত থাকিল তোমালোকৰ 5 15 ৰ পৰা 6 গ'লে 9 নাই তেতিয়াহ'লে এৰ মান কিমান ওলাল আমাৰ 95 ডিগ্ৰী। এইটো হৈ গ'ল তোমালোকৰ আনসাৰ। এতিয়া নেক্সট আমি গৈছো ইয়াত এটা তোমালোকৰ সমান্তৰিক দিছে এইটো কিন্তু হয়নে ইয়াত যেহেতু বিপৰীত বাহুবিলাক সমান এই যে এইটো বাহুৰ সমান আৰু এইটো বাহুৰ সমান বুলি দিয়া আছে তোমালোকক হয়নে। এতিয়া আমাৰ এ বি চিৰ মান উলিয়াব লাগে। এতিয়া তোমালোকে লক্ষ্য কৰিছানে নাই 105 এইটো দিয়া আছে নহয় এইটো কোণ আৰু এইটো কোণ মানে এই দুটা কোণ আমি যদি যোগ কৰোঁ তেতিয়াহ'লে কিমান হ'ব এনেকৈ লিখিবা তোমালোকে 2 নম্বৰ দি সলিউশন দি ওকে এনেকৈ লিখিবা c + 105 এই দুটা কোৱা হ'ব আমালোকৰ কি কোণ সাপ্লিমেন্টাৰী এংগেল তাৰ মানে তোমালোকৰ সম্পূৰক কোণ বুলি কোৱা হ'ব। সকলো সময়ত মনত ৰাখিবা সমান্তৰিকৰ সংলগ্ন বাহুবিলাকৰ যোগফল কিমান কি কোণবিলাকৰ যোগফলৰ কিমান হয় 180 ডিগ্ৰী লিখিলা তোমালোক তাৰপিছত ইমপ্লাইজ দি লিখিলা c ইকুৱেল টু কিমান হ'ব 105 টো ইফালে লৈ গ'লে মাইনাস হ'ব সেইকাৰণে 180 ডিগ্ৰী মাইনাস 105 ডিগ্ৰী গ'ল 180 ৰ পৰা যদি তোমালোকে 5 ডিগ্ৰী বাদ দিয়া তেনেহ'লে তোমালোকৰ কিমান হ'ব 75 ডিগ্ৰী। তেনেহ'লে তোমালোকে চিৰ মান পালা 75 ডিগ্ৰী। চি যদি 75 হয় ইয়াৰ বিপৰীত কোণবিলাক সমান হ'ব ইটো 75 ডিগ্ৰী হৈ গ'ল। তাৰপিছত তাৰ মানে হ'ল কি তোমালোকে এনেকৈ লিখিবা আমাৰ চি কোণটোৰ বিপৰীত কোণ হ'ল আমাৰ এ কোণ গতিকে এই কোণৰ মান হ'ব 75 আনহাতে তোমালোকৰ বি কোণ যে আছে ইফালে চোৱা এই বি কোণৰ অপোজিট হ'ল 105 তাৰপিছত তোমালোকে লিখিবা এংগেল বি ইকুৱেল টু কিমান হ'ব 105 তাৰমানে সমান্তৰিকৰ বিপৰীত কোণবিলাক সমান হয় হয়নে।
আচ্ছা এটা আমি পাই গেল এর মান পালো আমি 75 বির মান পালো 75 এর মান পালো 75 সির মান পালো 75 আৰু বিৰ মান পালো 105 এটা গলগে এতিয়া তাৰপিছত তোমালোকৰ 3 নম্বৰটো মই দেখাই দিছো এইটো 3 নম্বৰত এইটো আছে আচ্ছা ইয়াত আছে তোমালোকৰ এ আৰু ইয়াত আছে তোমালোকৰ বি তোমালোকে জানিবা এ সমান সমান কি হ'ব বি হ'ব কাৰণ যেহেতু এটা সামন্তৰিকৰ আৰু মাজৰ এইডাল হল কৰ্ণ এইডাল কোৱা হ'ব তোমালোকৰ কৰ্ণ হয়নে তেনেহলে এই কোণটো আৰু এই কোণটো আমাৰ কি কোণ হ'ব ইহত অল্টাৰনেট এংগেল তাৰমানে কি একান্তৰ কোণ এইবিলাকক কোৱা হয় একান্তৰ কোণ একান্তৰ কোণবিলাক সমান হয় এতিয়া সমান যদি হয় এৰ মানো নাজানো বিৰ মানো নাজানো তেন্তে আমাৰ কি কৰিব লাগিব আমাৰ বিৰ মান উলিয়াব লাগিব বিৰ মান উলিয়ালে তাৰপিছত আমি কিহৰ মান উলিয়াব পাৰিম এৰ মানো আমি তেতিয়া জানিম এতিয়া কথা হল কি যেহেতু এইটো সামন্তৰিক তেনেহলে এই কোণটো যদি আমাৰ 40 ডিগ্ৰী হয় এই কোণটো 40 ডিগ্ৰী হৈছে নহয় তেনেহলে এই কোণটো হ'ব আমাৰ 40 ডিগ্ৰী হয় না এতিয়া তোমালোকে চালা এইটো এটা ত্ৰিভুজ হৈ গল নাই তাৰে আমাৰ দুটা কোণৰ মাপ পালো আমি এইটো 40 ডিগ্ৰী আৰু এইটো 110 তেনেহলে বিৰ মান কিমান হ'ব ইফালে তোমালোকে লক্ষ্য কৰিবা বি প্লাস 40 ডিগ্ৰী প্লাস 110 ডিগ্ৰী সমান সমান কিমান হ'ব ত্ৰিভুজৰ তিনটা কোণৰ সমষ্টি তোমালোকে জানা 180 ডিগ্ৰী হ'ব 180 ডিগ্ৰী ইমপ্লাইজ দিবা তাৰপিছত বি 40 ডিগ্ৰী আৰু 110 ডিগ্ৰী এই দুটা যোগ কৰিলে হ'ব তোমালোকৰ 150 ডিগ্ৰী সমান সমান 180 ডিগ্ৰী আকৌ তোমালোকে নেক্সট লাইনত কি কৰিলা ইয়াতে দিছো দেই ইমপ্লাইজ ৰবা এখানে মুছি দিছো আগত ইমপ্লাইজ দি কেনে এতিয়া বিৰ মান উলিয়াব লাগে ইফালে আছে আমাৰ 180 ডিগ্ৰী তাৰপিছত এইটোক যদি আমি ইফালে লৈ যাওঁ মাইনাস হ'ব -150 ডিগ্ৰী তেনেহলে 180 ৰ পৰা যদি 150 যায় তেনেহলে 30 ডিগ্ৰী হ'ব কিমান হ'ব 30 ডিগ্ৰী বিৰ মান 30 ডিগ্ৰী যদি হয় তেনেহলে এৰ মান কিমান হ'ব এৰ মানো 30 ডিগ্ৰী অৰ্থাৎ যেহেতু এ আৰু বি আমাৰ সমান এবাৰ তোমালোকে লিখিলা a = b = 30 ডিগ্ৰী শেষ এটা হৈ গল নেক্সট কি কোশ্চেন আছিল তোমালোকৰ 6 নম্বৰ দিছে তোমালোকৰ এইটো হয়নে তাৰমানে এতিয়া আমাৰ বাহুৰ মাপ উলিয়াব লাগে তোমালোকে জানিবা এইটো বাহু আৰু এইটো বাহু সমান তাৰমানে তোমালোকে কি লিখিবা 4a = 24 লিখিলা ৰবা ইফালে লিখিবা তোমালোকে 6 নম্বৰটো দি চিত্ৰৰ পৰা লিখিবা 4a = 24 এতিয়া 4 যেহেতু পূৰণ হৈ আছে তোমালোকে ধামধুম কাটি দিয়া 4 6 গুণ 4 6 গুণ 24 ইমপ্লাইজ দি তোমালোকে এবাৰ লিখিবা a = এর মান কিমান হল 6 এইটো এটা आंसर হল এতিয়া তাৰ পিছত হ'ব তোমালোকৰ কি এইটো ইফালে চোৱা এইটো বাহু আৰু এইটো বাহু সমান তাৰে 2b + 1 = 9 হ'ব তেতিয়াহ'লে তোমালোকে আকৌ লিখিবা আকৌ 2b + 1 = 9 implies 2b = 9 9 থাকিল +1 ইফালে গলে -1 তেনেহলে 9 ৰ পৰা যদি 1 বাদ দিয়া তোমালোকে 8 পাবা হয়নে 8 পাই গলা এতিয়া তোমালোকে লক্ষ্য কৰা ইয়াত 2 আছে আৰু ইয়াত 8 আছে কাটি দিলা 2 4 গুণ 8 তেনেহলে আমাৰ ইফালে কি থাকিল ইফালে থাকিল b আৰু ইফালে থাকিল 4 তেনেহলে আমি পালো এর মান 6 আৰু বিৰ মান 4 এইটো এটা आंसर এইটো হৈ গল নেক্সট তোমালোকে চোৱা এইটো কি দিছে তোমালোকৰ ইয়াৰ চাৰিওটা বাহু সমান চাৰিওটা যদি বাহু সমান হয় তেনেহলে আমাক কি উলিয়াব লাগিব এই যে এই কৰ্ণ এই দুডাল হল আমাৰ কৰ্ণ মানে কৰ্ণ দুডাল পৰস্পৰ লম্বভাৱে সমদ্বিখণ্ডিত হয় তোমালোকে জানিবা কিহৰ ক্ষেত্ৰত ৰম্বাসৰ ক্ষেত্ৰত এটা ৰম্বাস কিয়নো ইয়াৰ প্ৰত্যেকটো বাহুৰ মাপ
সমান 17 17 দিয়া আছে তেনেহ'লে আমাক বিৰ মান উলিয়াব লাগিব এইখিনি জায়গা যদি 8 হয় তেনেহ'লে এইখিনি জায়গাও কি হ'ব আমাৰ 8 তাৰ মানে তোমালোকে লিখিবা b = 8 আৰু এইটো জায়গাৰ মাপ যদি তোমালোকৰ 15 হয় এইটো জায়গাৰ মাপ কিমান হ'ব 15 হ'ব তাহলে তোমালোকে লিখিবা c = 15 এতিয়া কথা হল কি যেহেতু এটো এটা ৰম্বাস প্ৰত্যেকটো বাহুৱে আমাৰ সমান ইয়াৰ মান আছে a ইয়াৰ মান আছে 17 তোমালোকে বিন্দাস লিখিবা কি a = 17 এইকেইটা হৈ গ'ল আমাৰ আনসার এতিয়া 6 নম্বৰটো তোমালোকক মই কৰি দিছো 6 নম্বৰটোত কি আছে এই আগৰ দৰে এইটো কোণৰ মাপ 75 হলে বিৰ মান কিমান হ'ব 75 b = 75 আমি পাই গলো হয়নে এতিয়া তোমালোকে জানিবা এইটো কোণ আৰু এইটো কোণ দুটা যোগ কৰিলে কিমান হয় 180 ডিগ্ৰী তাৰ মানে তোমালোকে লিখিবা 75 ডিগ্ৰী plus a = 180 ডিগ্ৰী এবাৰ আমাৰ মান উলিয়াব লাগে a = 180 ডিগ্ৰী minus কিমান হ'ব 75 তাহলে কি এই 75 ফালে গলে মাইনাস হ'ব এই কাৰণে 75 ডিগ্ৰী 180 ৰ পৰা 75 যদি তোমালোকে বাদ দিয়া কিমান হ'ব ইয়াত হ'ব 5 ইয়াত হ'ব 7 মানে 70 আৰু ইয়াত 1 তাহলে 105 ডিগ্ৰী এর মান কিমান হল 105 ডিগ্ৰী এতিয়া তোমালোকে জানিবা এর a আৰু c কিমান হ'ব সমান তেনেহলে এর মান যদি 105 ডিগ্ৰী হয় তেনেহলে c ৰ মান কিমান হ'ব 105 ডিগ্ৰী এইটো আছিল তোমালোকৰ আজিৰ ভিডিও তানে এক নম্বৰটো মই শেষ কৰি দিলো তোমালোকৰ দীঘলীয়া হ'ব নহলে সেইকাৰণে এইখিনিতে মই কাটি দিলো ভিডিওটো তোমালোকে চাবা আৰু লাইক কমেন্ট শেয়াৰ কৰিবলৈ নাপাহৰিবা আৰু সাবস্ক্ৰাইব কৰিবা প্লিজ থ্যাংক ইউ